নমস্কাৰ বন্ধু বান্ধৱীসকল, নিত্যানন্দ শইকীয়া পিক ফাৰ্মিং চেনেলৰ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, এই গতিকে যিহেতুকে বাৰিষা ছিজন, খেতি পথাৰত অলপ ব্যস্ততা হ'ব লগা হৈছে আৰু এই ব্যস্ততাৰ মাজতে এটি ভিডিঅ' বনাই আপোনালোকৰ আগত কিছু তথ্য দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো এনেধৰণৰ, গাহৰি গঁৰালৰ ক্ৰেজসমূহত আপোনালোকে কিমান সাইজত বনাব আৰু কিমান চুটা ৰড লগাব আৰু কিমান সাইজৰ গাহৰি ৰাখিব আৰু কিমান সাইজৰ গাহৰি ৰাখিলে সুবিধা হয় অসুবিধা হয়, সকলোবোৰ ভিডিঅ'টোৰ যোগেদি মই তথ্য দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাব আৰু কিছু নতুন ব্যক্তিয়ে এই ক্ৰেজসমূহৰ বিষয়ে সোধে, সেই গতিকে মই যিহেতুকে নতুনকৈ ক্ৰেজত কাম কৰিছোঁ আৰু কিছু পালক বন্ধুৱে উৎসাহিত হৈছে এই ক্ৰেজত কাম কৰিবৰ কাৰণে, আৰু সেই গতিকেহে ভিডিঅ'টোৰ যোগেদি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আৰু কিমান খৰচ হয় বহু পালক বন্ধুকে সোধে আৰু আপোনালোকে সেই গতিকে মই ভিডিঅ'টোৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ। আৰু কোনো নতুন ব্যক্তিয়ে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে অনাগত দিনবোৰত মোৰ গাহৰি সম্পৰ্কীয় নতুন ভিডিঅ'সমূহ মোৰ পাই থাকিব। বাৰু ভিডিঅ'টো বেছি দীঘল নকৰি আৰম্ভ কৰোঁ, বলকচোন বাৰু। চাওকচোন বন্ধু বান্ধৱীসকল, এই কেজত থকা গাহৰিসমূহলৈ আপোনালোকে মন কৰকচোন। আৰু মই ভিডিঅ'টো আপোনালোকক সকলোবোৰ দেখুৱাই মই ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰোঁ, যাতে আপোনালোকে ভালদৰে বুজি পাব। সেই গতিকে মই আপোনালোকক দেখাই শুনাই ভিডিঅ'টো বনাওঁ। এই গাহৰিজনীলৈ মন কৰিছেনে আপোনালোকে? তাই কেনেকৈ ওলটাকৈ শুই আছে দেখিছেনে? আৰু তাই কেনেকৈ আকৌ সিফালে মোকে টেকনিক লগাই ঘূৰি যাব চাবচোন, দেখিছেনে আপোনালোকে? আৰু এই গাহৰিজনী ৱেট মিনিমাম 80 কেজিমান হ'ব। আৰু আপোনালোকে গাহৰিসমূহৰ ৰাখিম বুলি ভাবিলে এনেকুৱা গঁৰালত মিনিমাম 60-70 কেজিমানৰ পৰা ৰাখিব পাৰিব, কোনো সন্দেহ নাই। আৰু যিটো গাহৰিয়ে এনেকৈ গঁৰালত ঘূৰি দিয়ে বা ডিষ্টাৰ্ব কৰে, তেতিয়াহ'লে আপোনালোকে বেলেগ এটা ৰুমলৈ লৈ যাব, পকী গঁৰালত ৰাখিবগৈ। তাই অলপ দিন ৰখাৰ পিছত সেই অভ্যাসটো পঢ়াৰ পিছত আকৌ আপোনালোকে এই কেবিনত ক্ৰেজসমূহলৈ লৈ আহিব পাৰিব। আৰু এই ক্ৰেজত যদি আপোনালোকে কাম কৰিম বুলি ভাবিছে বা গাহৰিখিনি ৰাখিম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে নিঃসন্দেহেৰে ৰাখিব পাৰিব। কিছু পালক বন্ধুৱে সোধে গাহৰিসমূহ ক্ৰেজত ৰাখিলে কিবা অসুবিধা হ'ব নেকি? কোনো অসুবিধা নহয় আপোনালোকৰ, মই ঠিক এনেকৈ ৰাখিছোঁৱেই। আৰু যিটো মই অসুবিধা পাওঁ আপোনালোকৰ আগত ভিডিঅ'টোৰ যোগেদি অৱগত কৰোঁৱেই। আৰু মই দেখিছোঁ সেই গাহৰিজনী ইয়াৰ পৰা নি বেলেগ এটা ক্ৰেজত মই ৰাখি দিলোঁ, আৰু সেই বেলেগ এজনী গাহৰি আনি এইটো ক্ৰেজত মই ৰাখি থৈছোঁ, যেতিয়ালৈকে তাই সেই অভ্যাসটো পাহৰি নাযায়। ঠিক আপোনালোকেও এনেকুৱা টিপছবোৰ গ্ৰহণ কৰিব। আৰু আপোনালোকে গঁৰালবোৰ যদি এনেকৈ বনাম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে 4 চুটা ৰড দি আপোনালোকে গঁৰালসমূহ নিৰ্মাণ কৰিব, তেতিয়া বহুখিনি অলপ গপচ হয় আৰু বহুত দিন লাষ্টিঙো কৰিব। আৰু মই মোৰ গোটেই পৰিৱেশটো আপোনালোকক গঁৰালৰ দেখাইছোঁৱে বাৰু। আৰু কিছু নতুন বন্ধু বান্ধৱীয়ে ভাবিব পাৰে দানা দিবলৈ কিবা অসুবিধা হ'ব পাৰে নেকি? আপোনালোকে কোনো চিন্তা কৰিবৰ প্ৰয়োজন নাই, কোনো অসুবিধা নহয়, দানা দিবলৈও সুবিধাই হয়। সেই গতিকে আপোনালোকক ভিডিঅ'টোৰ যোগেদি সকলোবোৰ দেখাইছোঁৱেই। আৰু ভিডিঅ'টোৰ পৰা যদি কিছু কথা আপোনালোকে বুজি পাইছে বা শিকিব পাৰিছে, নিশ্চয় কমেণ্ট কৰি জনাব। আশা কৰিছোঁ ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। বাৰু ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।